নমস্কাৰ মোৰ নাম জ্যোতিষ্মা বৰা জ্যোতি পাঠশালা অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ কালি এটা ভিডিঅ' বনাইছিলোঁ এলপিত কিমানমান কেণ্ডিডেট আছে তেনেকুৱা এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আৰু তেতিয়া মোক কেইবাজনো ভিউৱাৰ্ছে কমেণ্ট কৰিছিল যে আপুনি ইউপিৰ ওপৰত এটা ভিডিঅ' বনাব গতিকে আজি ভিডিঅ'টো ইউপিৰ ওপৰত লৈ আহিছোঁ ইউপিত কিমানমান কেণ্ডিডেট আছে ভিডিঅ'টো তেনেকুৱা ধৰণৰে হ'ব চাওক আমি যদি 2019 পৰা চাবলৈ যাওঁ 2019 চনত প্ৰায় 8.66% মানুহে ইউপি কোৱালিফাই কৰিছিলে গতিকে টোটাল মানুহ হ'ব 15000 পাৰ্চেন্টেজটো ক'বলৈ মই বাদ দিছোঁ 15000 মানুহে ইউপি পাছ কৰিছিলে 2019 চনৰ টেটত ঠিক আছে তাৰ পিছত 2021 চনৰ যোনটো অসম টেট হৈছিলে তাত 20000 মানুহে পাছ কৰিছিলে সম্পূৰ্ণ 20000 মানুহে পাছ কৰিছিলে ইউপি টেটত ঠিক আছে তাৰ পিছত চাওক তাৰ পিছত যদি পাৰ্চেন্টেজ হিচাপত চাবলৈ যাওঁ 2022 চনৰ যোনটো টেট আছিলে 2022 চনত কি হৈছিলে যে প্ৰায় 1500 মান মানুহে ইউপি টেট পাছ কৰিছিলে বেছি পাছ কৰা নাই পাৰ্চেন্টেজ হিচাপত বেছি আছিলে যদিও অসমৰ মানুহ 1500 মান মানুহে পাছ কৰিছে আৰু এটো যদি তাৰ পিছত 2023 ৰ যোনটো জুলাইৰ আছিলে হেতু যদি চাবলৈ যাওঁ তাতো প্ৰায় 1000 মান মানুহে পাছ কৰিছে বেছি মানুহ পাছ কৰা নাই ঠিক আছে ইউপিত ইনো পাছ কৰাৰ পাৰ্চেন্টেজটো কমেই হয় এলপিতকে গতিকে ইমান মান মানুহে আছিলে গতিকে আমি গোটেইকিটা যদি যোগ কৰি দিও 15000 20000 1500 1000 টোটাল হ'ব 37500 এই 37500 মানুহে বৰ্তমান সময়লৈকে ইউপি টেট পাছ কৰিছে এটা দুটা আগপিছ হ'ব পাৰে হেতু বেলেগ কথা কিন্তু কিমান মান মানুহে আছে এতিয়া আমি কেনেকৈ কমাম হেতু ইম্পৰ্টেন্ট কথা গতিকে কেইবাটাও নিযুক্তি হৈ গৈছে গতিকে ইউপিত অলৰেডি 10000 মান মানুহে চাকৰি পাইছে ঠিক আছে 10000 মান পোষ্টত মানুহে পাইছে কিছুমানে এলপিটো পাই গৈছে হেখিনি বিষয়ও কম আকৌ মানে 10000 মান মানুহে অলৰেডি পাই গৈছে ঠিক আছে তাৰ পিছত চাওক নেক্সটটো যদি আমি চাবলৈ যাওঁ প্ৰায় 10000 মান মানুহৰ সেম সাৰ্টিফিকেট আছিলে 10000 বুলি কিয় কৈছো গম পাই 2019 চনত 15000 2020 চনত 20000 এই মানুহখিনি কমন ললে 10000 মান মানুহে ইউপি টেট মানে দুই বাৰতে পাছ কৰিছে গতিকে এই মানুহখিনিটো কমনে হ'ব ন বাদ দিব লাগিব গতিকে আকৌ 10000 টা মাইনাস কৰি দিও 27500 বা কিমান হ'ব 17500 মানুহ ঠিক আছে তাৰ পিছত আকৌ আমি 2500 এটা মাইনাস কৰিব লাগিব প্ৰায় 2500 মান মানুহে কিহত পাইছে গম পায় 2500 মান মানুহে পাইছে পিজিটি টেটত যোনটো দুবাৰ দি গৈছে বেছিয়া হ'ব জিটি পিজিটি টেটত কিন্তু 2500 মান মানুহে পাই গৈছে যোনখিনি ইউপি টেট অলৰেডি পাছ কৰি আছিল বিশেষকৈ অসম টেট ঠিক আছে গতিকে 1500 এটা মাইনাস কৰি দিলে আমাৰ কিমান হ'ব 15000 আৰু অলৰেডি কেইবাটাও যোনকিটা ৰিকুইটমেন্ট হৈ গৈছে আসাম গভৰ্ণমেন্টৰ এডিআৰইয়ে হওক বা আসাম পুলিচে হওক যিকোনো এক্সাম হেগিটা এক্সামটো কিন্তু বহুত ছাত্ৰ ছাত্ৰীয়ে পাই গৈছে গতিকে আপুনি আৰু এটা 2000 এটা মাইনাস কৰি দিয়ক 15000 পৰা যদি 2000 মাইনাস কৰি দিও কিমান হ'ব 13000 এই 13000 ৰ পৰা বেলেগ মাইনাস কৰিবলগীয়া নাই গতিকে প্ৰায় 13000 মান মানুহ আছে ইউপিৰ ক্ষেত্ৰত গতিকে আপ ডাউনো হ'ব পাৰে কাৰণ এনেকুৱা চক এলপিৰ ক্ষেত্ৰত আছিল যে কি হৈছিল যে এলপি খিনি ইউপিলে গুচি যায় কিন্তু ইউপিৰ ক্ষেত্ৰত তেনেকুৱা নহয় এলপিত যদি কোনোবাই চাকৰি কৰি আছে সি কিন্তু পৰৱৰ্তী সময়ত আকৌ যদি ইউপিটো পাছ কৰি দিছে ইউপিত আকৌ এপ্লাই কৰে সেই লৰাটোৱে কাৰণ এই এলপিটো ইউপিত যাব বিচাৰে না আগৰবাৰ নেপালে 2 নম্বৰবাৰ আকৌ দিব নহবা আকৌ সিটেট দি এপ্লাই কৰিব গতিকে কিন্তু ইউপিৰ মানুহ বেছি হ'ব 13000 মানুহ আছে গতিকে তাতকে হিমানকে কম নাথাকে আৰু এটা কথা ইয়াত বিএডটো আহি যাব অনলি ডিএলএড নহয় ইয়াত যেহেতু বিএডও আহি যাব গতিকে বিএডৰ ছাত্ৰ ছাত্ৰীখিনিও মিনিমাম ধৰ 6-7000 মানুহ আছে পাছ কৰা মানুহ তেনেকেও আগবাঢ়ি যায় হয়নে নহয় গতিকে ভিডিঅটো তেনেকৈ আছিল যে আপুনি এটা অনুমান কৰিব পাৰে যে 13-14000 মানুহ আছে ঠিক আছে আজি ভিডিঅটো ইমানতে সামৰণি মাৰিছো ধন্যবাদ জয় আই অসম